নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নতুন বছৰত গ্ৰহৰ বৃহৎ পৰিৱৰ্তন। জানুৱাৰী মাহত কোটিপতি হ'ব ৩ ৰাশি জাতক জাতিকাসকল। সকলো ফালৰ পৰা আহিব মাথো সফলতা। আহক তেনেহ'লে সুন্দৰভাৱে জানি লওঁ আপোনাৰ ৰাশিটো এই ভিডিঅ'টোত আছেনে নাই, নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। নতুন বছৰলৈ মাথো কেইটামান দিন বাকী। 2026 বৰ্ষটো প্ৰথম মাহৰ অৰ্থাৎ জানুৱাৰী মাহতেই গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। ইয়াৰ ফলত বহুকেইটা জাতক জাতিকাসকলৰ জীৱনত সফলতা নামি আহিব। আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছে নেকি? যদি আছে আপোনালোক সৌভাগ্যতাৰ বিৰাজ বুলি ক'ব পৰা যায়। এই ৰাশি জাতক জাতিকাসকল সৌভাগ্যতাৰ বিৰাজ হৈ পৰিব, যাৰ ফলত তেওঁলোকৰ জীৱনত আমদানি বৃদ্ধি পাবলৈ ধৰিব। দীঘলীয়া ধৰি সমস্যা চলি আছিল যদি সেই সমস্যা আপোনালোকৰ নোহোৱা হৈ পৰিব আৰু নতুন বছৰৰ প্ৰথম মাহতেই আপোনালোকৰ গ্ৰহৰ পৰিৱৰ্তনৰ ফলত ভাগ্য সলনি হৈ পৰিব। কোন ৰাশিৰ ভাগ্য উজলি পৰিব আজি আমি সুন্দৰভাৱে জানি লওঁ আহক। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 10 জানুৱাৰীত সূৰ্যই উত্তৰাজাৰ নক্ষত্ৰত প্ৰৱেশ কৰিব। 15 জানুৱাৰীত মকৰ ৰাশিত প্ৰৱেশ কৰিব। তাৰ পিছত 7 জানুৱাৰীত বুধ নক্ষত্ৰত প্ৰৱেশ কৰিব আৰু 15 জানুৱাৰীত উত্তৰাজাৰ নক্ষত্ৰত প্ৰৱেশ কৰিব। 17 জানুৱাৰীত মকৰ ৰাশিত প্ৰৱেশ কৰিব। তাৰ পিছত 16 জানুৱাৰীত মকৰ ৰাশিত প্ৰৱেশ কৰিব। 13 জানুৱাৰীত শুক্ৰই মকৰ ৰাশিত প্ৰৱেশ কৰা দেখিবলৈ পোৱা যাব। 10 জানুৱাৰীত শনিৰ উত্তৰাজাৰ নক্ষত্ৰত প্ৰৱেশ কৰিব। 21 জানুৱাৰীত শ্ৰৱণত প্ৰৱেশ কৰিব আৰু 31 জানুৱাৰীত ধনিষ্ঠাত প্ৰৱেশ কৰিব। ন্যায়ৰ দেৱতা শনি 20 জানুৱাৰীত নিজৰ নক্ষত্ৰ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব। ইয়াৰ ফলত কেইটামান ৰাশিৰ ওপৰত অতি ইতিবাচক প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। 1 নম্বৰটো মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই নতুন বছৰৰ আৰম্ভণিটো অতি শুভ বুলি মনা গৈছে। জানুৱাৰী মাহত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে সৌভাগ্যতা কঢ়িয়াই আনিব। দীঘলীয়া সমস্যা আপোনালোকৰ সমাধান হৈ পৰিব। আৰ্থিক সমস্যা আপোনালোকৰ কমিবলৈ ধৰিব আৰু ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। অবিবাহিত লোকসকলৰ কাৰণে বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে বা বিবাহৰ কাৰণে আপোনালোকে আগভাগ লৈ চাব পাৰে। পুৰণি বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকৰ হঠাৎ অৰ্থ লাভৰ যোগ দেখিবলৈ পোৱা যায়। কিবা যদি কাম আপোনালোকৰ আধৰুৱা হৈ আছে, কৰিবলৈ চেষ্টা কৰিও সম্পূৰ্ণ কৰিব পৰা নাই, তেনে ক্ষেত্ৰত এই মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ জানুৱাৰী মাহত অত্যন্ত শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব। উপাৰ্জনৰ বাট মুকলি হৈ পৰিব। অৰ্থ জমা হ'বলৈ ধৰিব। আপোনালোকৰ মনৰ আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিব, লগতে দৃঢ়তা বাঢ়িবলৈ ধৰিব। ইয়াৰ ফলৰ পৰাও আপোনালোকে বহুকেইটা শুভ ফল পাবলৈ সক্ষম হোৱা দেখিবলৈ পাব। চাকৰি কৰি থকা লোকসকলৰ সমস্যা অন্ত হৈ পৰিব আৰু কৰ্ম আপোনালোকৰ উন্নত ফলত গুচি যাব। কৰ্ম বিনিয়োগ কৰি থকা লোকসকলৰ কাৰণে বা কৰ্মত বিনিয়োগ কৰা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ নামি অহা দেখিবলৈ পোৱা যায় এই 2026 চনৰ জানুৱাৰী মাহত। প্ৰেমত আপোনালোকৰ মধ্যম হ'ব। দাম্পত্য জীৱনতো মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। নতুনকৈ বিয়া বাৰুৰ কাৰণে আগভাগ বিচাৰি থকা লোকসকলৰ কাৰণে এই মাহটো অত্যন্ত শুভ বুলি ক'ব পৰা যায়। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। এই মাহত ভাগ্যই পূৰ্ণভাৱে আপোনালোকক সহায় সহযোগিতা কৰিব, যাৰ ফলত যি কামতেই হাত দিব সেই কামতেই আপোনালোকে সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায়। 2 নম্বৰ ৰাশিটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই জানুৱাৰী মাহটো অতিশয় শুভ বুলি মনা গৈছে। 2026 চনৰ জানুৱাৰী মাহত 5টা গ্ৰহৰ পৰিৱৰ্তন ঘটিব আপোনালোকৰ ওপৰত, যাৰ ফলত অতি উপকাৰী হৈ পৰিব আপোনালোকৰ জীৱন। বৈবাহিক জীৱনৰ ক্ষেত্ৰত সুখ বৃদ্ধি পাবলৈ ধৰিব। পৰিয়ালৰ সৈতে আপোনালোকে সুমধুৰ সময় অতিবাহিত কৰিব পাৰিব আৰু পৰিয়ালৰ লগত যদি ক'ৰবালৈ যাত্ৰা কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ মংগলময় হৈ পৰা দেখিবলৈ পোৱা যাব। আপুনি পূৰ্বপুৰুষৰ সম্পত্তি লাভ কৰিবলৈ সক্ষম হ'ব বা আপোনালোক উত্তৰাধিকাৰী হৈ পৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল ফল দেখিবলৈ পাব। ভাল সময় আপোনালোকৰ আহি পৰিছে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত। যিসকলে কৰ্ম কৰি আছে তেওঁলোকৰ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভৰ যোগ দেখিবলৈ পোৱা যাব। অৰ্থৰ উপাৰ্জনৰ কাৰণে নতুন নতুন বাট বিচাৰি পাবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰতো আগুৱাই যাব পাৰিব। নিবনুৱাসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। কিছু ক্ষেত্ৰত নিবনুৱাসকলে অকণমান এই মাহত চেষ্টা কৰি চাব পাৰে। উচিত ফল আপোনালোকে লাভ কৰিব পাৰিব।
দৈনন্দিন কাম কৰি থকা লোকসকলৰ কাৰণে পদোন্নতি হোৱাৰ সম্ভাৱনা কিন্তু দেখিবলৈ পোৱা যায়। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। চাকৰি বা ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ প্ৰচুৰভাৱে অৰ্থ উপাৰ্জন হ'বলৈ ধৰিব। বিশেষকৈ সৰু সুৰা ব্যৱসায়িক বাণিজ্য কৰি থকা লোকসকলৰ কাৰণে প্ৰচুৰভাৱে উন্নতি দেখিবলৈ পোৱা যাব। ঘৰ পৰিয়ালত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। অচিনাকি ব্যক্তিৰ পৰাও আপোনালোকে পূৰ্ণ সহায় সহযোগিতা লাভ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুবৰ্গৰ পৰা আনন্দিত অনুভৱ কৰিবলৈ সক্ষম হ'ব আৰু বন্ধুবৰ্গৰ সংখ্যা আপোনালোকৰ লগত বৃদ্ধি পাবলৈ ধৰিব। কৰ্মত বহুদূৰ আগুৱাই যাব পাৰিব আৰু কৰ্মক্ষেত্ৰত আপোনালোকৰ উচিত ফল পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। ৩ নম্বৰটো তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই জানুৱাৰী মাহটো অতিশয় শুভ বুলি মনা গৈছে। উপাৰ্জনৰ নতুন বাট বিচাৰি পাবলৈ সক্ষম হ'ব। যিসকলে কৰ্ম কৰি আছে তেওঁলোকৰ কৰ্মক্ষেত্ৰত যথেষ্ট লাভ হ'বলৈ ধৰিব। পৌৰাণিক কৰ্মতো আপোনালোকৰ পূৰ্ণ ফল পাবলৈ সক্ষম হ'ব। এই সময়খিনি আপোনালোকে শ্বেয়াৰ বজাৰৰ প্ৰতিও লক্ষ্য কৰি চাব পাৰে। এই ক্ষেত্ৰত আপোনালোকৰ সৰু সুৰা ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। ঘৰুৱা কণ্ডল দূৰ হৈ পৰিবলৈ ধৰিব। ঘৰত আপোনালোকে সুখ শান্তি বিৰাজ কৰিবলৈ সক্ষম হ'ব। বেলেগ ফালৰ পৰা হ'লেও আপোনালোকৰ ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যাব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই জানুৱাৰী মাহটো অত্যন্ত শুভ হ'ব। আপুনি কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত উপাৰ্জনৰ বাট মুকলি হ'ব আৰু আৰ্থিক ক্ষেত্ৰত উন্নত ফল লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আগুৱাই যাব পাৰিব। ঘৰলৈ অৰ্থ আহিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ শুভ প্ৰভাৱ দেখিবলৈ পাব। সহকৰ্মীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। সকলোৰে মন জয় কৰিব পাৰিব। কৰ্মত সম্পূৰ্ণ ফল লাভ হ'ব। খৰচৰ প্ৰতি কিন্তু অকণমান নিয়ন্ত্ৰণ ৰাখিব লাগিব। কিছুমান কাম আপুনি ভবা গুণা কৰি কৰাটোৱেই এই মাহত অনুকূল বুলি ক'ব পৰা যায়। ভ্ৰমণত অনুকূল দেখিবলৈ পোৱা যাব আৰু দূৰ সম্পৰ্কীয় কৰ্মতো আপোনালোকৰ শুভ প্ৰভাৱ নামি অহা দেখিবলৈ পোৱা যায়। ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান এই মাহত অনুষ্ঠিত কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে সেই মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব। ইয়াৰ পৰা উচিত ফল আপোনালোকে আদায় কৰি ল'বলৈ সক্ষম হ'ব আৰু সকলো দেৱ দেৱীৰ পৰম আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলৰ কাৰণে অনুকূল দেখিবলৈ পাব। ঘৰত যদি কিবা সম্পত্তি ক্ৰয় কৰিব বিচাৰে পাৰিব বা গাড়ী মটৰ যদি আপোনালোকে ঘৰত ক্ৰয় কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰতো আপোনালোকৰ অনুকূল হৈ পৰা দেখিবলৈ পোৱা যাব। ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক বহু বেছি পৰিমাণে সহায় কৰিব। মনৰ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু মাংগলিক অনুষ্ঠানৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। ৪ নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই নতুন বছৰটো আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। আপোনালোকৰ কাৰণে আশীৰ্বাদৰ স্বৰূপ বুলি ক'ব পৰা যায়। বিনিয়োগৰ ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মৰ মান যশ বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়ত উন্নতি হ'বলৈ ধৰিব। পাৰিবাৰিক জীৱনত সুখ হ'ব আৰু অবিবাহিত লোকসকলৰ কাৰণে বিবাহৰ প্ৰস্তাৱ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই জানুৱাৰী মাহটো অত্যন্ত শুভ। আপুনি বহু ধন উপাৰ্জন কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সংকেত লাভ কৰিব বা শুভ সংকেত লাভ কৰিব পাৰিব। যদি কিবা কাম আপোনালোকে কৰি আছে সেই কামত আপোনালোকে উচিত ফল লাভ কৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ সক্ষম হ'ব আৰু চেষ্টা কৰি গ'লে আৰু অধিক আগুৱাই যাব পাৰিব। ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে আপোনালোকে নিঃসন্দেহে বিনিয়োগ কৰিব পাৰিব। পৰিয়ালবৰ্গৰ মাজত আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু দাম্পত্য জীৱনতো সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। ক'ৰবাৰ পৰা যদি কিবা কাম আপোনালোকে আদায় কৰিব বিচাৰে পাৰিব আৰু নতুনকৈ কিবা কাম আৰম্ভ কৰিম বুলিও যদি ভাবিছে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে পাৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ অগ্ৰগতি দেখিবলৈ পাব। শিক্ষাগুৰুসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। ঘৰত যদি নতুনকৈ মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে নিঃসন্দেহে আপোনালোকে ক্ৰয় কৰি আনিব পাৰিব। অৰ্থৰ উপাৰ্জনৰ বাট মুকলি হৈ পৰিব। অৰ্থ ঘৰত জমা হ'বলৈ ধৰিব আৰু সামাজিক ক্ষেত্ৰৰ পৰাও আপোনালোকে বহুকেইটা ক্ষেত্ৰত উন্নতি কৰিব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।